নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে জানিব ছাগলীক কম খৰচত কেনেকৈ পালন কৰিব লাগে। প্লিজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো লাষ্টলৈকে চাওক, তেতিয়াহে আপোনালোকে ছাগলীক কম খৰচত পালন কৰি থকা বেছি উপাৰ্জন কৰিব পাৰিব। আহক এই ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ চাই যাওক। বন্ধুসকল, এইটো ধানকেৰ হয় আৰু এইটো চাউলৰ মৰ হয়, আৰু এইটো চাউলৰ মৰটো কিছুমান মানুহে তুং বুলি কয়। এনিৱে বন্ধুসকল, ধানকেৰটো আৰু চাউলৰ মৰটো মিক্স কৰি তাৰ পিছত দিয়ে গুড়। বন্ধুসকল, মই গুড়টো অকল 200 গ্ৰামে দিছোঁ, কাৰণ এইটো মই দানাৰ হিচাপত দিছোঁ। আপোনালোকে ইয়াতকৈ বেছি দানা বনালে বেছিকেও গুড়টো দিব পাৰে, এইটো আপোনাৰ দানাৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধুসকল, বাকী ছাগলীবিলাক পথাৰত মেলি দিলোঁ, আৰু মই অকল এটা ছাগলীৰ কাৰণে দানাটো বনালোঁ, কাৰণ এইজনী বহুত বেমাৰত পৰি আছে, এইকাৰণে মই পথাৰত মেলি দিয়া নাই। আশা কৰিছোঁ আপোনালোকে অলপ হ'লেও এই ভিডিঅ'টো চাই আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিলে নিশ্চয় মোৰ চেনেলটো